নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন বিষয়বস্তু লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। আপোনালোকে গম পায় যে যোৱা 12/9/2023 তাৰিখতে প্ৰথমতে আমাৰ অসম চৰকাৰে ঘোষণা কৰিছিলে যে অসমত 79খন উপজিলা গঠন কৰা হ'ব। সেয়া আহি অৱশেষত 2 অক্টোবৰ তাৰিখে ঘোষণা কৰাৰ কথা আছিলে, মানে কাৰ্যকৰী হোৱাৰ কথা আছিলে উপজিলাসমূহ। কালক্ৰমত এয়া উপজিলা গুচি সমজিলা হ'ল আৰু ইংৰাজীত প্ৰথমতে সাব ডিষ্ট্ৰিক্টছ বুলি কৈছিলে যদিও এতিয়া চৰকাৰে কোৰ ডিষ্ট্ৰিক্ট বুলি ক'ব বিচাৰিছে আৰু সেইমতে চৰকাৰে নটিফিকেশ্যন প্ৰকাশ কৰিছে। গতিকে বন্ধুসকল, অৱশেষত বহু আকাংক্ষাৰ যিটো সমজিলা, যিটো প্ৰথমতে আচলতে উপজিলা আছিলে, যিহেতু কোৱা হৈছে যে মহকুমাৰ দাবী বিভিন্ন ঠাইত বা জিলাৰ দাবী বিভিন্ন ঠাইত ইতিমধ্যে আছিলে। গতিকে সেইবোৰ দাবী যাতে ফুলফিল হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত অসম চৰকাৰে কিছুমান মহকুমাক সদ্যহতে 39 মহকুমাক সমজিলালৈ উন্নীত কৰিবলৈ অহা 4 আৰু 5 তাৰিখে থিৰাং কৰিছে আৰু এই হিচাপত কাৰ্যসূচী আৰম্ভ কৰিছে। কৰা হৈছে যে সমজিলা হোৱাৰ পিছতে মহকুমাসমূহত অৰ্থাৎ এটা বিধানসভা সমষ্টিৰ ভিত্তিত জিলাত নোযোৱাকৈয়ে বিভিন্ন কাম কাজখিনি বিধানসভাৰ হেডকোৱাৰ্টাৰত কৰিব পাৰিব। এই ক্ষেত্ৰত মাটি বাৰীৰ বহুত কাম, যিটো বিধানসভাৰ মুখ্য কাৰ্যালয় বা অফিচ তাতে হ'ব। তাৰ লগতে MP ফাণ্ড বা MLA ফাণ্ড বা আনটাইড ফাণ্ডৰ বিভিন্ন কাম থাকে, সেইবিলাকো আমি জিলালৈকে নোযোৱাকৈ আমি কাম কৰিব পাৰিম বুলি ঘোষণাত কোৱা হৈছে। এই ক্ষেত্ৰত আহকচোন চাই লওঁ প্ৰথম যিটো 4 আৰু 5 অক্টোবৰত মুকলি হ'বলগীয়া আমাৰ সমজিলাৰ তালিকাখন। ধুবুৰী জিলাৰ ক' ডিষ্ট্ৰিক্টসমূহ হ'ল বিলাসীপাৰা আৰু গোলকগঞ্জ। বঙাইগাঁৱৰ হৈছে অভয়াপুৰী, কামৰূপত ৰঙিয়া, তাৰপিছত নগাঁৱত আছে কলিয়াবৰ, ৰহা, বিশ্বনাথত আছে গহপুৰ আৰু বিহালী, লখিমপুৰত আছে ঢকুৱাখানা, ধেমাজিত আছে জোনাই আৰু তিনিচুকীয়াত আছে মাৰ্ঘেৰিটা, শদিয়া, ডুমডুমা, শিৱসাগৰত আছে নাজিৰা আৰু ডিমৌ, গোলাঘাটত সৰুপথাৰ, দেৰগাঁও, কাছাৰত লক্ষীপুৰ, গোৱালপাৰাত গোৱালপাৰা ৱেষ্ট, কামৰূপ মেট্ৰত দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী, জালুকবাৰী, দৰঙত আছে চিপাঝাৰ, দলগাঁও, মৰিগাঁৱত আছে জাগিৰোড, লাহৰীঘাট, হোজাইত আছে লামডিং, তাৰপিছত শোণিতপুৰত আছে ঢেকীয়াজুলি, নদুৱাৰ আৰু ডিব্ৰুগড়ত আছে খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া আৰু অৱশেষত চৰাইদেউত আছে মাহমৰা। আৰু এইদৰে দেখা যায় 20খন জিলাত 37 অৰ্থাৎ 37টা সমজিলা সৃষ্টি কৰা হ'ব।